হ্যালো বন্ধু বান্ধবীসকল, আপোনালোকে কিনে আছে আশা কৰো ভালে আছে। তো আপোনালোকৰ কাৰণে আৰু এটা নতুন ভিডিঅ' লৈ আহিছোঁ। তো আপোনালোকে যিসকলে নতুনকৈ PM কিষাণ এপ্লাই কৰা নাই বা কোনো ধৰণৰ PM কিষাণৰ এপ্লাই আগতে কৰা নাই, তেনেহ'লে কেনেকৈ নতুনকৈ PM কিষাণ এপ্লাই কৰিব আৰু বছৰত লাভ কৰিব ৬,০০০ টকা। এইটো স্কিম লাভ কৰাৰ কাৰণে আপোনালোকে নতুনকৈ এপ্লাই কৰিব লাগিব। সেইটো কাৰণে আপোনালোকে যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰিব। ওপেন কৰি সিম্পলি ইয়াতে সাৰ্চ কৰিব PM কিষাণ। এইটো লিখাৰ পিছত একৰ ওপৰত যেটো লিংক আছে PM কিষাণ সম্মান নিধি, এইটো লিংকত ক্লিক কৰি দিব। এইটো লিংকত যেতিয়া ক্লিক কৰি দিব তেতিয়া PM কিষাণৰ মেইন ওয়েবসাইটত আহিব। আপোনালোকে ইয়াতে যেটো আছে নিউ ফাৰ্মাৰ ৰেজিষ্ট্ৰেচন, ইয়াতে ক্লিক কৰি আপোনালোকে ৰেজিষ্ট্ৰেচন কৰিব পাৰিব। নহলে আপোনালোকে ওপৰত যেটো আছে CSC ৰেজিষ্ট্ৰেচন, এইটোত ক্লিক কৰি CSC লগইনত ক্লিক কৰিব। CSC লগইনত ক্লিক কৰি আপোনালোকৰ যদি CSC ID নাই, CSC ID ওচৰত যায় আপোনালোকে এইটো এপ্লাই কৰি ল'ব। এইটো ইন্টাৰফেস দেখাব। ইয়াতে প্ৰথমতে যেটো আছে ফাৰ্মাৰ ৰেজিষ্ট্ৰেচন, এইটো অপচনত ক্লিক কৰি দিব। এইটোত ক্লিক কৰি দিয়াৰ পিছত এনেকৈ ইন্টাৰফেস দেখা পাব। আধাৰ অথেন্টিকেশন প্ৰথমতে দিব আপোনাৰ আধাৰ নম্বৰটো, তাৰপৰা ষ্টেটটো সিলেক্ট কৰি দি ইয়াতে সাৰ্চ বাটনত ক্লিক কৰি দিব। যেতিয়া আপোনালোকে সাৰ্চ বাটনত ক্লিক কৰি দিব তেতিয়া আপোনালোকৰ সন্মুখত এনেকৈ একটা পেজ আহিব। ইয়াতে মোবাইল নম্বৰটো দি দিব। মোবাইল নম্বৰটো দিয়াৰ পিছত গেট মোবাইল OTP ক্লিক কৰি দিব। গেট মোবাইল OTP যেতিয়া ক্লিক কৰি দিব আপোনাৰ মোবাইলত এটা OTP যাব। 6 অঙ্কের একটা OTP যাব, 6টা নাম্বার দেব। এই নম্বরটো যেতিয়া OTP ইয়াতে বহাই দিব, এন্টার মোবাইল OTP ইয়াতে বহাই দি যেতিয়া সাবমিট OTP ক্লিক কৰি দিব। সাবমিট OTP ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখত এটা নতুন পেজ খোল খাব। এনেকুৱাকৈ পেজ আহিব। আপোনালোকে এটো ফিংগাৰপ্ৰিন্ট দি বা ক্যাপচাৰ কৰি ফিংগাৰ ক্যাপচাৰ দি এটো ভেৰিফাই কৰিব লাগিব। আপোনালোকৰ ডিভাইচত যেটো ফিংগাৰ ডিভাইচ লগইন থাকিব সেইটো ইয়াতে সিলেক্ট কৰি দিব। যেটো আছে মান্ত্ৰা, মাৰ্কফ, ক্যাপচাৰ যেটো আছে সেইটো সিলেক্ট কৰি দিব। সেইটো সিলেক্ট কৰি দিয়াৰ পিছত আপোনালোকে ফিংগাৰ দিব লাগিব। ফিংগাৰটো যেতিয়া আপোনালোকে লগাই দিব তেতিয়া ইয়াতে আপোনালোকে দেখাব পুট ইউৰ ফিংগাৰ, মানে আপোনালোকে ফিংগাৰটো দিব দিছে। যেতিয়া ফিংগাৰটো সাকসেস হৈ যাব, ফিংগাৰটো সাকসেস হোৱাৰ পিছত তলত দেখাব সাবমিট। তো আপোনালোকে সাবমিট বাটনত ক্লিক কৰি দিব। সাবমিট বাটনত যেতিয়া ক্লিক কৰি দিব তেতিয়া আপোনালোকৰ অনলাইন কৰাৰ যেটো ফৰ্ম, সেই ফৰ্মটো ওলাই আহিব। PM কিষাণ সম্মান নিধি এটা ইয়াতে লিখা থাকিব আৰু প্ৰথমতে লিখা থাকিব আপোনাৰ ষ্টেটটো লিখা থাকিব, ডিস্ট্ৰিক্টটো সিলেক্ট কৰিব লাগিব। প্রথমত আপনার নিজ ডিস্ট্রিক্টটো সিলেক্ট করে দিব, জেলাটো সিলেক্ট করে দিব, তারপর সাব ডিস্ট্রিক্ট আপনার সাব ডিস্ট্রিক্টটো ইয়াতে সিলেক্ট করে দিব। যেটো সাব ডিস্ট্রিক্ট হয়, সাব ডিস্ট্রিক্টটো যেতিয়া সিলেক্ট করে দিব তেতিয়া আপোনালোকে ইফালে দেখা পাব সিলেক্ট ইউর ব্লক। তো ব্লকটো সিলেক্ট কৰিব। ব্লকটো সিলেক্ট কৰি দিয়াৰ পিছত ভিলেজটো সিলেক্ট কৰিব লাগিব। আপোনালোকৰ ডিস্ট্রিক্ট, ব্লক আৰু সাব ডিস্ট্রিক্ট অনুসৰি আপোনালোকৰ ভিলেজটো সিলেক্ট কৰি দিব। নিজৰ গাঁওটো সিলেক্ট কৰি দিব। গাঁও সিলেক্ট কৰি দিয়াৰ পিছত আপোনালোকে ইফালে দেখা পাব ক্যাটেগরি। আপনারা ক্যাটেগরিটো সিলেক্ট কৰিব লাগিব। জেন্ডাৰ আৰু ফাৰ্মাৰ নাম অটোমেটিক আহিব। ইয়াতে ক্যাটেগরিটো সিলেক্ট কৰিব মেল তাৰপিছত ফাৰ্মাৰ টাইপ আপোনালোকে সিম্পলি স্মল দি দিব। স্মল দিলে যে মোবাইল নম্বৰটো বহাই দিব। আকৌ মোবাইল নম্বৰটো যেতিয়া বহাই দিব তেতিয়া আপোনালোকে ইয়াফালে দেখা পাব এড্ৰেছটো আহি যাব আধাৰৰ মতে। আধাৰত যেটো এড্ৰেছ আছে সেইটো ইয়াতে অটোমেটিকলি আহি যাব। ইয়াতে আপোনাৰ ৰেশন কাৰ্ড থাকিলে দিব, নাথাকিলে নাই। তাৰপিছত ইয়াতে যেটো আছে মন ধন যোজনা, এটো আপোনালোকে সিম্পলি নো কৰি দিব। এটো যেতিয়া নো কৰি দিব তেতিয়া ইফালে যাব জয়েন্ট আৰু সিঙ্গেল যেটো সেইটো দিব। তাৰপিছত আপোনালোকৰ ল্যান্ডৰ ডিটেইলছ ইয়াতে এড কৰিব লাগিব। ADD যেটো আছে সেইটো অপচনত ক্লিক কৰি দিব। এইটো অপচনত ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ মাটিৰ যেটো বিৱৰণ আছে ডিটেইলছটো ইয়াতে ভৰাব লাগিব। প্ৰথমতে আপোনালোকে সাৰ্ভে নাম্বাৰ বা খাতা নাম্বাৰ, সেইটো আপোনালোকে পাট্টা নাম্বাৰটো দিব। মাটিৰ যেটো পাট্টা নাম্বাৰ হয় সেইটো দি দিব। সেইটো দিয়াৰ পিছত ইফালে দেখাব দাগ নম্বৰ, দাগ বা খসৰা নম্বৰ। এতিয়া ইয়াতে আপোনালোকে মাটিৰ দাগ নম্বৰটো দিব আৰু এৰিয়া কিমান দিব হেক্টৰত অনুযায়ী সেইটো ইয়াতে দি দিব, যিমান এৰিয়া হয়। এৰিয়াটো দিয়াৰ পিছত এৰিয়া এইখিনি দিয়াৰ পিছত ইয়াতে গ'ল ল্যান্ড ট্ৰান্সফাৰ ডিটেইলছ। আপোনালোকে ল্যান্ডটো মাটিটো মানে কিনিছে নে কাৰো পৰা ট্ৰান্সফাৰ লৈছে নে এইটো গিফটত দিছে, যেটো হয় অপচন সেইটো আপোনালোকে ইয়াতে সিলেক্ট কৰি দিব। এই অপচনটো সিলেক্ট কৰি দিয়াৰ পিছত ইয়াতে দেখাব আপোনাৰ ল্যান্ড যেটো ৰেজিষ্ট্ৰেচন ডেট হয়, ল্যান্ড ডেট ভিজিটিং, এইটো আপোনালোকে যিমান ডেটত ৰেজিষ্ট্ৰেচন কৰিছিল সেইটো ডেট ইয়াতে বহাই দিব। এইটো আপোনালোকৰ যেটো জমাবন্দী হয়, জমাবন্দীত এইটো লিখা থাকিব কিমান ডেটত আপোনালোকে ৰেজিষ্ট্ৰেচন কৰিছিল, সেইটো ডেট বহাই দিব। বহাই দিয়াৰ পিছত ইয়াতে এডিট বাটনত আকৌ ক্লিক কৰি দিব। এডিট বাটনত যেতিয়া ক্লিক কৰিব তেতিয়া আপোনাৰ এইটো এড হৈ যাব। এনেকৈ এইটো ক্লিক কৰিব লাগিব এনেকৈ। তাৰপিছত আপোনালোকে ইয়াতে জমাবন্দীটো ইয়াতে আপলোড কৰিব লাগিব, যিকোনো ডকুমেন্ট জমাবন্দী নাইবা আপোনাৰ খাজনা ৰিচিপ্ট আপলোড কৰিব লাগিব। তাৰপিছত সেভ বাটনত ক্লিক কৰি দিব।
এই গোটেইকেইটা কৰাৰ পিছত যেতিয়া আপোনালোকে সেভ বাটনত ক্লিক কৰি দিব তেতিয়া আপোনালোকৰ সন্মুখত এটা আইডি ওলাই আহিব এনেকৈ আপোনালোকৰ আইডিটো আহি যাব সাকসেসফুল আহি যাব তো এনেকৈ আপোনালোকে নতুন পিএম কিষানৰ কাৰণে এপ্লাই কৰিব পাৰিব আৰু বছৰত লাভ কৰিব 6000 টকা তো আপোনালোকে ভিডিওটো নিশ্চয় ভাল পালে যদি ভিডিওটো ভাল পালে নিশ্চয় সাবস্ক্রাইব কৰি দিব কাগজ থকা বেল আইকনটো বজাই দিব যিমান পাৰে বেছি বেছিকৈ শেয়াৰ কৰি দিব যাতে নতুন নতুন ভিডিও দিয়াৰ লগে লগে আপোনালোকে সেইটো চাব পাৰে আৰু সোনকালে আপোনালোকে সেইটো কৰি ল'ব আৰু নিশ্চয় আপোনালোকে সাবস্ক্রাইব এটা কৰি দিব